আমি চলাই থাকোঁ। আমি কামাখ্যা দেৱীৰ অম্বুবাচী মেলা চলিব জাষ্ট আফটাৰ 1 উইক। গতিকে সেই উপলক্ষে মানুহবিলাক আমাৰ বাহিৰৰ কনজিউমাৰ, বাহিৰৰ কাষ্টমাৰ বিভিন্ন ঠাইৰ পৰা আহি আছে। আমি গম পাইছোঁ, খবৰ পাই পেলাই আমি মোৰ দেন 13-14 ষ্ট'ৰ আমি ভিজিট কৰিলোঁ। মেক্সিমামতে আমি পাৱাৰলুমৰ গামোচা পাইছোঁ। তেওঁলোকে গম নাপাওঁ বুলি কয়, কিন্তু আমি এতিয়া আজি এবাৰ কৰিলোঁ, চেম্পল এখন দুখন লৈছোঁ। আৰু ইন ফিউচাৰ সাপোজ কালি পৰহি যদি আকৌ এইবিলাক ৰাখি দিয়ে আমি তেনেহ'লে চিজ কৰিম। আজি আমি মোৰ দেন 15খন দোকানতকৈ বেছি আমি ভিজিট কৰিলোঁ, আৰু এতিয়া যোৱাৰ সময়ত আৰু কেইটামান দোকান ভিজিট কৰিম। নাই পোৱা। সেইটো আমি এওঁলোকক বুজাইছোঁ, জনাইছোঁ, কৈছোঁ আমাৰ ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰক, আমাৰ তাতে আছে, সেইবিলাক গামোচা আপোনালোকে ৰাখক। সেইটো আপোনালোকক মানে ভাল কোৱালিটি আপোনালোকে বুজি লওক, আৰু আপোনালোকে আমাৰ বাহিৰৰ পৰা যিখিনি টুৰিষ্ট আহিব তেওঁলোককো আপোনালোকে সেই কথাটোৱে ক'ব যে এইটো আমাৰ থলুৱা গামোচা, কটন ইয়াতে বনোৱা, হাতে বনোৱা গামোচা এইটো। আৰু এইবিলাক চব পাৱাৰলুমৰ, এইবিলাক পলেষ্টাৰ, এইবিলাক গাত ল'লে হাতত লাগিলে ক'লে খুজাবহে, এইটো বেয়াহে হ'ব। উপদেশ দিলোঁ, মানে ক্ৰিয়েট কৰিলোঁ, মানে এৱাৰনেছ কৰিলোঁ, লগতে আমি এওঁলোকক সুকীয়াই দিলোঁ যাতে ইন ফিউচাৰ ভৱিষ্যতে এইটো নকৰিব। এইটো কৰিলে কিন্তু আমি চিজ কৰিম আৰু আইনী ব্যৱস্থা কৰিম। ডিপাৰ্টমেণ্টৰ ওপৰত এটা আৰোপ থাকে, আমি কেৱল বিহুৰ সময়তহে এক্টিভ হওঁ, কিন্তু সেই কথা নস্যাৎ কৰি আমি যে সময়ে সময়ে এনেকুৱা অভিযান চলাই থাকোঁ তাৰে এয়া প্ৰমাণ। আৰু আমি সময়ে সময়ে প্ৰথম আমাৰ কাম হ'ব যে এৱাৰ কৰা। মানুহখিনি যদি গমেই নাপায় তেন্তে কেনেকে তেওঁলোকে বস্তুখিনি আঁতৰাব। আমি ডাইৰেক্ট আহি পিনে চিজ কৰাৰ কথাটোৱে মানে একমাত্ৰ কথা নহয়, প্ৰথম তেওঁলোকক জনাব লাগিব, তাৰপিছত তেওঁলোকে নুশুনিলে আমি অন্য ব্যৱস্থাৰ পিনে যাব লাগিব। আজি সকিয়াই দিলোঁ, নেক্সট আহিলে আমি সকিয়নিতে ৰৈ নাথাকিম, তাৰপিছত আমি আইনী ব্যৱস্থা নিশ্চয় ল'ম।